সৰস্বতী সকল আমি আজি আহিছোঁ 28 বিষয় উদ্দেশ্যত তোমালোকক এটা সৰু মই কথা ক'ম এইখিনি মই কথা কৈ আছোঁ মাজত সৰু সৰু ভুলবিলাক হয় আজি মোৰ বিষয়টো হৈছে কি মন কৰিবা LY বিষয়টো কি LY এইটো কি LY এটা চোৱা আমি এডজেক্টিভ শব্দবিলাকৰ শেষত আমি সাধাৰণতে কি যোগ কৰোঁ LY যোগ কৰিলে কি হ'ব সেই এডজেক্টিভ শব্দটো এডভাৰ্বলৈ গুচি যায় বেলেগ গুচি যায় এডভাৰ্ব বুলি কৈছে উদাহৰণ চাবা দেই মই যদি কওঁ নাইচ এইটো কি লিখিলোঁ নাইচ যোগ এল ধুনীয়া ভাল এনেকুৱাবিলাক অৰ্থ বুজায় কিন্তু এইটো হৈ গ'লগৈ কি নাইচলি হয় নহয় যে হি প্লেইজ ফুটবল নাইচলি ভেৰি নাইচলি ক'ব পাৰি ধুনীয়াকৈ খেলে ধুনীয়াকৈ লিখে এইবিলাক ক'ব পাৰি নাইচলি কিন্তু শুনা LY লাগি থাকে বুলিয়ে কিন্তু তোমালোকে ভুল নকৰিব সকলো শব্দ কিন্তু এডভাৰ্ব নহয় তেনেকুৱা আমি ইংৰাজীত শব্দ বহুত পাওঁ কিন্তু তিনিটা শব্দ দেখাই দিছোঁ মই শুনা তিনিটা শব্দ এটা শব্দ হৈছে লাভলি আমি কওঁ নকওঁ আমি কওঁনে নাই বা লাভলি চিনেৰী বৰ ধুনীয়া দৃশ্য এই লাভলি শব্দটোত LY যোগ হৈ আছে সেইবুলি কিন্তু ই কি নহয় এডভাৰ্ব নহয় LY থাকিলেই এডভাৰ্ব কি হ'ল এডজেক্টিভ ই কি ই এডজেক্টিভ শব্দ আমি এনেকৈ ইউজ কৰিব লাগিব যে দিছ ইজ এ লাভলি ফ্লাৱাৰ সেই লাভলি ৱৰ্ডটোৰ পিছত আমি কি দিব লাগিব নাউন এটা দিব লাগিব তেতিয়াহে হ'ব আকৌ চোৱা আমি যদি কওঁ আগলিটো LY লাগি আছে হ'লেও কিন্তু কি নহয় এডভাৰ্ব নহয় ই হ'ল এডজেক্টিভ আগলি শব্দটো ইউজ কৰিবলৈ হ'লে আমি এনেকৈ কৰিব লাগিব দিছ পিকচাৰ লুকছ আগলি লেতেৰা বা দেখিবলৈ বেয়া লাগিছে এনেকুৱা এটা আমি ক'ব পাৰোঁ হয় নহয় আপোচো ভাল লগা নাই ঠিক তেনেকৈ চোৱা আমি ক'ব পাৰিম কেনেকৈ কষ্টলি দামী কি বুলি ক'ব পাৰিম কষ্টলি মই যদি কওঁ দিছ মোবাইল ফোন ইজ ভেৰি কষ্টলি দামটো খুব বেছি মানে এক্সপেঞ্চিভ এই কষ্টলি শব্দটো কি লাগি আছে LY যোগ হৈ আছে হ'লেও কিন্তু কি নহয় চব দেখাই দিবা এই কষ্টলি শব্দটো কিন্তু এডভাৰ্ব নহয় কি এডজেক্টিভ যদি গম পাইছেনে এই ব্যৱহাৰ তেনেকৈ হ'ব লাগিব যেনেকৈ ইয়াৰ আমি কৈছোঁ এইটো এডজেক্টিভ ইয়াৰ ইউজটো এডজেক্টিভ হ'ব লাগিব নাইচলিটো এডভাৰ্ব সেইমতে এইটো এডভাৰ্ব হ'ব লাগিব যে বিউটিফুলি চিনচিয়াৰলি কেয়াৰফুলি ইয়াত LY যোগ কৰিছোঁ সেইবিলাক এডভাৰ্বলৈ গুচি গৈছে কিন্তু এই শব্দবিলাক লাভলি আগলি কষ্টলি দেখাতটো লাগিছে হয় নহয় এডভাৰ্ব যেন লাগিছে LY লাগি আছে নহয় হ'লেও কিন্তু কি নহয় এইকেইটা এডভাৰ্ব নহয় মন কৰিবা ইংৰাজীত আৰু কিছুমান শব্দ আছে আচৰিত হ'বা সেই শব্দবিলাকত আকৌ LY লাগি নাথাকিলেও কিন্তু এডভাৰ্ব হ'ব পাৰে ইয়াত লাগি থাকিও নহয় আকৌ লাগি নাথাকিও হয় চাবা দেই উদাহৰণটো এটা শব্দ চাবা ফাষ্ট এইটো কি ফাষ্ট এই ফাষ্ট শব্দটো LY যোগ নকৰিলেও এডভাৰ্ব হয় কি হয় LY যোগ নকৰিলেও আমি কেতিয়াও ফাষ্টলি বুলি ক'ব নালাগে খুব বেগাই দৌৰিছে ল'ৰাটোৱে দি বয় ইজ ৰানিং ফাষ্ট এই ফাষ্টলি বুলি ক'ব নালাগে কথাটো ক'ব পাৰিছে ফাষ্টলি বুলি ক'ব নালাগে এইটো কথা আৰু চোৱা ই এডভাৰ্বো হয় আৰু একেটা ৰূপতে ই এডজেক্টিভো হ'ব পাৰে একো অসুবিধা নাই এইটোকে LY যোগ নোহোৱাকৈ এডভাৰ্ব হৈ যায় ঠিক তেনেকৈ আমি হাৰ্ট শব্দটো কওঁ হাৰ্ট শব্দটো মন কৰিবা ই এই ৰূপতেই এডভাৰ্বো হৈ যাব পাৰে আৰু এই ৰূপতে সি এডজেক্টিভো হৈ যাব পাৰে হাৰ্ট LY যোগ নকৰিলেও সি এডভাৰ্ব হ'ব পাৰে আৰু এডজেক্টিভ হ'ব পাৰে উদাহৰণস্বৰূপে আইৰণ ইজ এ হাৰ্ড মেটেল তাত হাৰ্ড শব্দটো হ'ল এডজেক্টিভ তাত হাৰ্ডটো কি এডজেক্টিভ কিন্তু মই যদি কওঁ হি ৱৰ্কছ ভেৰি হাৰ্ড সেইটো হ'ল আকৌ এডভাৰ্ব আকৌ কৈ দিছোঁ আইৰণ ইজ এ হাৰ্ড মেটেল তাত থকা হাৰ্ডটো হ'ল এডজেক্টিভ হি ৱৰ্কছ ভেৰি হাৰ্ড সেইটো হৈছে এডভাৰ্ব কিন্তু চোৱা মই LY যোগ কৰা নাই সেইকাৰণে এডভাৰ্ব
হৈ গৈছে ঠিক তেনেকৈ আমি লেট শব্দটো পাওঁ লেট শব্দটো ঠিক তেনেকৈ তুমি ly যোগ নকৰিলেও কি এডভাৰ্ব হ'ব আৰু তুমি এইটো এডজেক্টিভ হৈ যাব মই যদি প্ৰশ্ন কৰোঁ যে why are you late today তোমাৰ দেৰি হৈছে কিয় সেইটোকে এডজেক্টিভ মানে কথাটো মই যদি কওঁ যে why are you coming late today সেইটোকে এডভাৰ্বলৈ গুচি গ'ল কাৰণ আমি ly যোগ কৰা নাই কি লেটলি বুলি ক'লে সেইটো অৰ্থ নহ'ব লেটলিও আছে সি হ'ব অলপতে ৰিচেণ্টলি এইবিলাক অৰ্থত লেটলিও হ'ব পৰা যায় হাৰ্ডলিও হয় তাৰ বেলেগ মিনিং আছে সি একেবাৰে নোহোৱা কাটচিত হি হাৰ্ডলি কামছ হিয়েৰ সি ইয়ালৈ নাহেই এইবিলাক কথা বুজাব কিন্তু কৈ দিছোঁ শুনিবা লেট শব্দটো লেট ধৰণে থাকোঁতেও ই এডভাৰ্ব হ'ব পাৰে এডজেক্টিভ হ'ব পাৰে ফাৰ্ষ্ট শব্দটো এই ৰূপতেই এডভাৰ্বো হ'ব পাৰে এডজেক্টিভো হ'ব পাৰে হাৰ্ড শব্দটো এই ৰূপতেই এডভাৰ্বো হ'ব পাৰে এডজেক্টিভ হ'ব পাৰে তো ইণ্টাৰেষ্টিং কথাটো মই বুজাব খুজিছোঁ এইটোৱেই যে ly থাকিলে বুলি চাই ল'বা সকলোখিনি এডভাৰ্ব নহয় আৰু ইয়াত ly নোহোৱাকৈও এডভাৰ্বটো হ'ব পাৰে তোমালোকক মই এই কথাটো এইকাৰণে উনুকিয়াই দিছোঁ তোমালোকে অভিধানখন খুব ভালকৈ ল'বা টেবুলত তোমালোকে অভিধানখন ৰাখিবা কোনো শ্ব'কেছত ক'ৰবাৰ ঘৰৰ বেলেগ চুকত থৈ নিদিবা য'ত পঢ়িবলৈ বহা ইউ কিপ দ্য ডিক্সনেৰী দেয়াৰ আৰু তোমালোকে শব্দ দেখা মাত্ৰক চাবা ly থাকিলে কি মিনিং কৰি তোমালোকে চাব পাৰিবা তাত ডিক্সনেৰী দেখিবা আৰু যদি মোবাইলতো চাব পৰা যায়